হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। মই এনেকৈ ভাত সজাই খুব ভাল পাওঁ। একো স্পেচিয়েল নাথাককে লাগিলে সাধাৰণ ভাত দালি হ'লেও সজাই দিলে ভাল লাগে। আৰু এইফালে মই ভাত বনাই আছোঁ। আচলতে মই এটা নতুন কাম আৰম্ভ কৰিছোঁ। কামটোৰ বিষয়ে মই পিছত ক'ম। এতিয়া ভিডিঅ'টোৱে চাই লওক। মই অলপমান ব্যস্ত আছিলোঁ। এয়া মই পৰ্ক কাৰী, ভাত, দালি, চব্জি আৰু চাটনি বনাই আছোঁ। আৰু এইফালে গৌতমে বনাই আছে চিকেন, নহয় পৰ্ক ড্ৰাই ফ্ৰাই। আমি দুটাই মিলি এটা ক্লাউড কিটচেন ষ্টাৰ্ট কৰিছোঁ। আচলতে ক্লাউড কিটচেন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এখন লাইচেঞ্চ থাকে, ফুড লাইচেঞ্চ, সেইখন অহা নাই কাৰণে আমি এতিয়া অফলাইনে কৰি আছোঁ। লাইচেঞ্চখন অহাৰ পিছতহে ছুইগি বা জমেট'ত দিব পাৰিম আমি। এতিয়া বৰ্তমান আমি অফলাইনে কৰি আছোঁ। ঘৰৰ ওচৰতে মেনু লগাইছোঁ, পোষ্টাৰ লগাইছোঁ, তেনেকৈ অৰ্ডাৰবিলাক পাই আছোঁ। আৰু সি নিজৰ কামত ব্যস্ত থাকে, কিন্তু যিখিনি সময়ত ফ্ৰী থাকে সি মোক সহায় কৰে, শিকাই দিয়ে। কিছুমান ৰেচিপি মই নাজানো, তাৰ পৰা শিকিছোঁ। আৰু কিছুমান ৰেচিপি আমাৰ চিনাকি মানুহ, ঘৰুৱা মানুহৰ পৰা শিকিছোঁ। কিছুমান ইউটিউবৰ পৰাও চাই শিকিছোঁ, যিহেতু মই একো ট্ৰেইনিং লোৱা নাই। নিজৰ অলপ আইডিয়া লাগে বা শিকিলে পাৰিয়ে যায়, ইমান টান নহয়। আৰু তেনেকেই চলি আছে। আৰু এয়া আমাৰ ভেজ থালি অৰ্ডাৰ আছিলে, ৰেডি কৰি ৰাখিছিলোঁ। তাকে অলপমান ভিডিঅ' দেখালোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।